নমস্কাৰ, মোৰ নতুন ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পায় NRS-DLEDক লৈ আমাৰ অসমত বহু ধৰণৰ কণ্ট্ৰভাৰ্চি চলি আছে। ৰেগুলাৰ DLED সকলে আৰু NRS-DLED সকলৰ মাজত যেন এক প্ৰতিদ্বন্দ্বিতা হৈ আছে তেনেকুৱা যেন অনুভৱ হয়। কিছুমান কথাৰ পৰা অনুমান কৰিব পৰা যায়। আজি NRS-DLEDৰ সপক্ষত যিটো সুপ্ৰিম কোৰ্টৰ ৰায় আহিছিল, প্ৰায় আজি 1 মাহ পাৰ হৈ গ'ল। সুপ্ৰিম কোৰ্টৰ ৰায় অহাৰ পিছতো এতিয়াও NRS-DLEDক লৈ পেলাই বহু ধৰণৰ বিভ্ৰান্তিকৰ সৃষ্টি কৰি আছে যে সুপ্ৰিম কোৰ্টে মান্যতা দিছে যদিও NRS-DLEDক কিছু ক্ষেত্ৰত যেন অমান্য কৰা দেখা গৈছে। ইতিমধ্যে আপোনালোকে ভালকৈ লক্ষ্য কৰিলে গম পাব যে সুপ্ৰিম কোৰ্টৰ যিটো ভাৰ্ডিক্ট আছিল, সেই ভাৰ্ডিক্টটোত NRS-DLED সকল সম্পূৰ্ণভাৱে বৈধ বুলি ঘোষণা কৰিছে আৰু তেওঁলোক যিটো তাৰিখৰ পৰা ইনভেলিড হৈছিল, সেই তাৰিখৰ পৰাই তেওঁলোকক পুনৰ ভেলিড কৰিলে। এতিয়া কথা হ'ল, যেতিয়া ইনভেলিড অৰ্ডাৰটো আহিছিল 2023 চনৰ নৱেম্বৰৰ 28 তাৰিখে, তাৰ কিছুদিন পিছতে অসমত 5,500 পোষ্টৰ বিজ্ঞাপন মুকলি হৈছিল আৰু সুপ্ৰিম কোৰ্টৰ সেই অৰ্ডাৰটো অহাৰ লগে লগে NRS-DLEDৰ যিখিনি প্ৰাৰ্থী আছিল, সেই প্ৰাৰ্থীখিনিক সেই 5,550টা পদৰ পৰা তেওঁলোকক নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত কৰিলে বা এটা নটিফিকেশ্যনৰ যোগেদি ঘোষণা কৰিলে যে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। কিন্তু এতিয়া যিহেতু ভেলিড হ'ল, ভেলিড হোৱাৰ পিছত সুপ্ৰিম কোৰ্টৰ সেই ৰায়টোক ইমপ্লিমেণ্ট কৰিবলৈ কিন্তু চৰকাৰে আকুৰগোজ এটা মনোভাৱ লৈ থকা দেখা যেন পোৱা যায়। কিন্তু আচলতে সেইটো নহয়। প্ৰত্যেকটো বিভাগৰে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া থাকে, এটা নিৰ্দিষ্ট তেওঁলোকৰ কৰ্ম পদ্ধতি থাকে আৰু সেই কৰ্ম পদ্ধতিৰ মাজেৰে তেওঁলোকে কামবিলাক কৰিব লগা হয়। গতিকে টাইম লৈছে বা সময় লৈছে, যাতে NRS-DLED প্ৰাৰ্থীসকল হতাশাত ভুগিব নালাগে, ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে। আৰু ইতিমধ্যে আপোনালোক সকলোৱে গমেই পাইছে যে NRS-DLEDৰ যিটো পক্ষত সুপ্ৰিম কোৰ্টৰ পৰা ৰায় আহিছিল 2024 10 ডিচেম্বৰ তাৰিখে, সেই ৰায় অহাৰ পিছতে পাঞ্জাৱ আৰু ৰাজস্থান চৰকাৰে তেওঁলোকক নিযুক্তি প্ৰক্ৰিয়াত চামিল কৰিছে। এতিয়া আমাৰ ভাৰতবৰ্ষত যিটো উচ্চতম ন্যায়ালয়ৰ ৰায়, সেই ৰায়টো সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য হ'ব। ইয়াত এনেকুৱা নহয় যে কোনোবা এখন ৰাজ্যত সি প্ৰযোজ্য হ'ব, কোনোবা এখন ৰাজ্যত প্ৰযোজ্য নহ'ব, ঠিক তেনেকুৱা একো কথা নাই। যদি আমাৰ ভাৰতৰে 2খন ৰাজ্যত NRS-DLEDক অন্তৰ্ভুক্ত কৰিব পাৰিছে, তেতিয়া বাকী ৰাজ্যবোৰে কৰিব নোৱাৰাৰ কোনো কথা ইয়াত নাই, কিন্তু হয়তো 2-এদিন সময় ল'ব পাৰে। এতিয়া কথা হ'ল কি, বিহাৰৰ কথালৈ আহোঁ। বিহাৰত যেতিয়া আমাৰ সুপ্ৰিম কোৰ্টৰ যিটো ভাৰ্ডিক্ট আহিছিলে, সেই সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটো আহিছিল, ইনভেলিড হোৱা ভাৰ্ডিক্টটো আহিছিল 23 চনৰ 28 নৱেম্বৰ তাৰিখে। তাৰপিছত বিহাৰত কি হৈছিল, এটা নিযুক্তি প্ৰক্ৰিয়া চলি আছিল আৰু সেই নিযুক্তি প্ৰক্ৰিয়াত যিসকল NRS-DLED প্ৰাৰ্থীও অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোক কিছু সংখ্যক তেওঁলোক মেৰিটতো আহিছিল। কিন্তু মেৰিটত আহিছিল আৰু ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ ৰায় অহাৰ কাৰণে তেওঁলোকক সেই নিযুক্তিৰ পৰা বাহিৰ কৰি ৰাখিলে, অৰ্থাৎ তেওঁলোকক নিযুক্তি পত্ৰ নিদিলে। এতিয়া যিহেতু সুপ্ৰিম কোৰ্টে পুনৰ সেই তাৰিখৰ পৰাই যেতিয়া ভেলিড কৰিলে, গতিকে তেওঁলোকে কি কৰিলে, সেই নিযুক্তি পত্ৰখন পাবলৈ তেওঁলোক সক্ষম হ'ল আৰু তাকে লৈ যিটো বিহাৰৰ পাটনা হাইকোৰ্টত যিটো কেছ গোচৰ তৰিছিলে আৰু সেইটো শুনানি ইতিমধ্যে আপোনালোকে দেখা পাইছে বা গমো পাইছে, তাত সম্পূৰ্ণভাৱে তেওঁলোকক নিযুক্তি প্ৰদান কৰিবৰ কাৰণে বিহাৰ চৰকাৰক উচ্চ ন্যায়ালয়ে আদেশ পাৰিত কৰিছে। এইটো এটা বহুত ভাল খবৰ সেই প্ৰাৰ্থীসকলৰ কাৰণে, যিসকল প্ৰাৰ্থী মেৰিট লিষ্টত নাম আহিও তেওঁলোক বঞ্চিত হৈছিল। এতিয়া কথা হ'ল, আমাৰ অসমতো ঠিক তেনেকুৱাই এটা পৰিৱেশ হ'বলৈ গৈ আছে। যিহেতু 5,500 পোষ্টৰ বিজ্ঞাপনৰ মেৰিট লিষ্ট ওলাও হৈ আছে আৰু তাৰ লগে লগে 4,500টা পদ পুনৰ মুকলি হৈছে বা বিজ্ঞাপন জাৰি কৰিছে।
এতিয়া কথা হ'ল কি, সেই 5,550টা পদত আমাৰ NSDL প্ৰাৰ্থীসকলে অন্তৰ্ভুক্ত হ'বনে নহ'ব। এতিয়া আপোনালোকে চাওক, যদি বাকী ষ্টেটবোৰত, বাকী ৰাজ্যবোৰতো যদি প্ৰযোজ্য হৈছে বা নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে ভাগ ল'ব পাৰিছে বা নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে নিযুক্তি পত্ৰ পাবলৈ সক্ষম হৈছে, তেতিয়াহ'লে আমাৰ অসমত কিয় নোৱাৰিব বা অসমত কিয় আমাৰ শিক্ষা বিভাগে তেওঁলোকক নল'ব, তাৰ কোনো প্ৰশ্নই নাহে। গতিকে মই এটাই ক'ম যে NSDL প্ৰাৰ্থীসকলক যে আপোনালোকে বেছি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। যেতিয়া মেৰিট লিষ্ট ওলাব, মেৰিট লিষ্টত গোটেইখিনি কথা আপোনালোকে গম পাব। আৰু এইখিনিতে মই অন্য প্ৰাৰ্থীসকলকো কওঁ যে যিখিনি NSDL প্ৰাৰ্থীৰ লগতে ৰেগুলাৰ DLED আছে, SCRT DLED আছে, সকলোকে কওঁ, আপোনাৰ যদি এটা উপযুক্ত নম্বৰ আপোনাৰ আছে, তেতিয়াহ'লে আপুনি নিশ্চয় চাকৰি এটা পাবলৈ এই নিযুক্তি প্ৰক্ৰিয়াত আপুনি সক্ষম হ'ব। 5,550টা পদত কিবা কাৰণত কমকৈ অলপ ৰৈ গ'লেও কিন্তু নেক্সট 4,500 পদত নিযুক্তি পাবলৈ সক্ষম হ'ব। গতিকে ইয়াতে কোনেও কাৰো পক্ষ ল'ব নালাগে, কোনেও কাকো হেয় প্ৰতিপন্ন কৰিব নালাগে। সকলোকে এটা চাকৰিৰ খুবেই প্ৰয়োজন আৰু সকলোৱে কষ্ট কৰিহে সেই চাৰ্টিফিকেট গ্ৰহণ কৰিছে বা চাৰ্টিফিকেটসমূহ পাইছে। ৰেগুলাৰ সকলেও বহুত কষ্ট কৰিয়েই তেওঁলোকে চাৰ্টিফিকেটখন পাইছে। NSDL প্ৰাৰ্থীসকলেও ক'তো বাহিৰৰ দেশত গৈ পেলাই তেওঁলোকে ডিগ্ৰীটো কৰি অহা নাছিলে, তেওঁলোকক ভাৰত চৰকাৰে সেই ডিগ্ৰীটো কৰাইছিলে। গতিকে সেই ডিগ্ৰীটো সুপ্ৰিম কোৰ্টে যিহেতু মান্যতা দিছে, ইয়াত আৰু বেলেগ অন্য কথা একোৱে আহিব নোৱাৰে। গতিকে নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে সম্পূৰ্ণভাৱে অংশগ্ৰহণ কৰিব পাৰিব আৰু চলি থকা নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে চাকৰিটো পাবলৈ সক্ষম হ'ব। গতিকে এইখিনি কথাকে মই আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে সকলোলৈ আগবঢ়ালোঁ। ভাল লাগিলে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।